राइजिंग न्यूज में आपका स्वागत है। আমি এটা প্ৰটেষ্ট প্ৰগ্ৰাম লৈছোঁ স্মাৰ্ট মিটাৰ বিৰুদ্ধে। স্মাৰ্ট মিটাৰ যিটো ইনষ্টলেশ্যন যিটো পলিচি লৈছে এইটো গণবিৰোধী বুলি আমি কৈছোঁ। কাৰণ বিজেপি চৰকাৰে নিৰ্বাচন সময়ত ইলেকশ্যন সময়ত MP ইলেকশ্যন হওক MLA ইলেকশ্যন হওক বিভিন্ন ৰাজ্যত গৈ কয় যে আমি 200 ইউনিটলৈকে আমি ফ্ৰী দিম, ক'ৰবাত 300 ইউনিটলৈকে ফ্ৰী দিম বুলি কয় কথা দিছিলে। কিন্তু ইয়াত অসমটো বিজেপি চৰকাৰ, হিমন্ত বিশ্ব চৰকাৰ, ইয়াত কিন্তু বিলটো ফ্ৰী 200 ইউনিট ফ্ৰী দিয়াটো বাদ দিয়ক, স্মাৰ্ট মিটাৰ লগাই এতিয়া শোষণ কৰিছে। এতিয়া চৰকাৰ ডিউটিটো হৈছে ৰাইজৰ সমস্যা সমাধান কৰা, কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ চৰকাৰ এতিয়াতো সমস্যাটো আৰু বঢ়াই গৈ আছে, ৰাইজক শোষণ কৰি আছে, লুটি আছে। সেইকাৰণে বৰ্তমান চৰকাৰ বিৰুদ্ধে আমি সেই কথাটো জনাব বিচাৰিছোঁ, স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে এইটো বন্ধ কৰিব লাগে।